অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লাভ কৰা গৌৰৱ গগৈক শুভেচ্ছা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কংগ্ৰেছৰ সৈতে পুনৰ মিত্ৰতা আশা বিধায়কগৰাকীৰ ২৬ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হলে বিৰোধী একত্ৰিত হ'বই লাগিব বুলি মন্তব্য বিধায়কগৰাকীৰ। গৌৰৱ গগৈক আমি ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ২০২৬ চনৰ নিৰ্বাচনৰ কাৰণে এতিয়া যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ'ব, আমাৰ বিৰোধী পক্ষৰ কাৰণে আৰু বেছি মজবুত হ'ব। গতিকে গৌৰৱ গগৈৰ নিযুক্তিক আমি এই মুহূৰ্তত ৰাইজৰ দলে আদৰণি জনাইছোঁ। ৰাইজৰ দলে গৌৰৱ গগৈৰ নিযুক্তিক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে ২০২৬ত আমি সকলোৱে মিলি বিজেপি দলক পৰাভূত কৰিব পাৰিম আৰু গৌৰৱ গগৈৰ নিযুক্তিয়ে আমাৰ বিৰোধী ঐক্যমঞ্চক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। ঐক্যবদ্ধভাৱে আমি ২৬ত যুঁজ দিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। সদায় দি আছোঁ মই সদায় প্ৰতিক্ৰিয়া দি আছোঁ যে যদি সঁচাকৈ কিবা লিগেল ইছ্যু আছে একশ্যন লওঁ, কিন্তু আকৌ এনেই অদৰকাৰীভাৱে এই পাকিস্তান চিঞৰি থাকি বাংলাদেশ চিঞৰি থাকি এনেই হুলস্থুল কৰি থাকি লাভ নাই। যদি কিবা লিগেল ইছ্যু আছে একশ্যন লওক, হয় নহয়? মুখ্যমন্ত্ৰী আছে, প্ৰধানমন্ত্ৰী আছে, গৃহ বিভাগ আছে, ভাৰতত অসমত দুইটাতে আছে, পুলিচ আছে, ইমান এজেঞ্চিবিলাক আছে, এনকুৱাৰী কৰি একশ্যন লওক। এনেই আমাৰ সন্মুখত পাকিস্তানী গাই থাকিলে কিটো হ'ব? এইটোতো আমি আকৌ সেই বাংলাদেশী ইছ্যুৰ নিচিনাকৈ এটা ইছ্যু বুলিয়ে ভাবিম, ৰাজনৈতিক ইছ্যু বুলিয়ে ভাবিম। যদি কিবা ছাবষ্টেঞ্চ আছে তেতিয়াহ'লে চৰকাৰে একশ্যন লওক, যদি কোনো ছাবষ্টেঞ্চ নাই তেতিয়াহ'লে এনেই আমাৰ সন্মুখত গাই থাকিলে একো লাভ নাই। জানো এইটো আপুনি হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগিব, ভয় খাইছেনে নাই। মই হিমন্ত বিশ্ব শৰ্মাৰ কথা এতিয়া কেনেকৈ গম পাম, কিন্তু এটা কথা খাটাং যে গৌৰৱ গগৈ যদি এতিয়া ঐক্যবদ্ধভাৱে যুঁজখন কৰাৰ কথা কয় তেতিয়াহ'লে ২৬ত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক হৰুৱাব পাৰিম।